কষ্ট কৰে আমাৰ ফৰেষ্ট বেটেলিয়ান, ফৰেষ্ট গাৰ্ড, ফৰেষ্টাৰ আৰু কাজিৰঙাত আমাৰ অসম পুলিচৰ কমাণ্ড ফ'ৰ্চ আছে, আমাৰ ফৰেষ্টৰ কমাণ্ড ফ'ৰ্চ আছে। গতিকে আমাৰ সকলোৱে মিলি এই যিটো প্ৰচেষ্টা ফৰেষ্ট গাৰ্ডলৈকে মানে প্ৰিন্সিপাল CCFৰ পৰা ফৰেষ্ট গাৰ্ডলৈকে সকলোৰে যিটো ফৰেষ্ট যিটো ফেমিলি, তো তেওঁলোকৰ যিটো প্ৰচেষ্টা, এই প্ৰচেষ্টাৰ কাৰণে মই তেওঁলোকক ধন্যবাদ দিছোঁ। লগতে অসম পুলিচকো মই ধন্যবাদ দিছোঁ যে অসম পুলিচেও কাজিৰঙাত যথেষ্ট পৰিমাণে তেখেতসকলে সহযোগ কৰিছে, সহায় কৰিছে আৰু অন্যান্য নামেৰি হওক, তাৰপিছত ওৰাং হওক, তাৰপিছত আমাৰ মানস হওক, ডিব্ৰু চৈখোৱা হওক, আমাৰ আটাইকেইখন অভয়াৰণ্যত আৰু সকলোৱে ভালকৈ কাম কৰিছে। গতিকে মই তেওঁলোকক ধন্যবাদ দিছোঁ আৰু আগন্তুক যিহেতু যাতে এনেকৈ আমাৰ বন্যপ্ৰাণী সুৰক্ষিত হৈ থাকে, তাৰ কাৰণে সকলোৱে যাতে কাম কৰি থাকে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে আপোনালোককো আমি অনুৰোধ কৰিম যাতে আপোনাৰ সকলোৱে মানে এটা মানে পজিটিভ এটিচিউড লৈ যাতে আপোনালোকেও যাতে আমাক সহযোগ কৰে, তাৰ কাৰণে আপোনালোকক আমি মানে আবেদন জনাম আৰু অসমৰ ৰাইজক আমি তেওঁলোকৰ আশীৰ্বাদ আৰু তেওঁলোকৰ সহায়ৰ কাৰণে আমি নিশ্চয় আবেদন জনাম। গতিকে আগন্তুক দিনত আমি ভাবোঁ যে বন্যপ্ৰাণী সুৰক্ষিত কৰাৰ ক্ষেত্ৰত ফৰেষ্ট ডিপাৰ্টমেণ্টে যি ব্যৱস্থা বৰ্তমান লৈছে, আগন্তুক দিনতো তেনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিব। আৰু কাজিৰঙাৰ কাৰণে আমাৰ ভাল খবৰ যে এইবাৰ এলিভেটেড কৰিডৰটো হ'ব। তো এলিভেটেড যি কৰিডৰটো হৈ যোৱাৰ লগে লগে আমাৰ বন্যপ্ৰাণী প্ৰতি বছৰে আমাৰ বানপানীৰ সময়ত প্ৰায় 225টা মানে বন্যপ্ৰাণীৰ মৃত্যু হয়। আৰু ঠিক তেনেধৰণে আপোনাৰ গাড়ীৰ তীব্ৰ গতিত গাড়ী যে কাজিৰঙাৰ মাজেৰে যায়, তাতো বহু সংখ্যক জীৱ মানে বন্যপ্ৰাণীৰ মৃত্যু হয়। গতিকে এই মৃত্যু যাতে আৰু ভৱিষ্যতে নহয়, তাৰ কাৰণে এই এলিভেটেড কৰিডৰটো হ'ব। প্ৰায় 35 কিলোমিটাৰ দীঘল, প্ৰায় 7,000 কোটি টকা খৰচ হ'ব ইয়াতে। গতিকে মোদী ডাঙৰীয়া আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, তেখেতে এইটো মানে আধাৰশিলা স্থাপন কৰিব। গতিকে এইটোৱে আমাৰ ডাঙৰ এটা কাম কৰিব এইটোৱে যে আমাৰ এতিয়া ওপৰেৰে আমাৰ গাড়ী যাব পাৰিব। ওপৰেৰে গাড়ী গ'লে আমাৰ কাজিৰঙা 2 চাইডে কাজিৰঙা আছেতো, গতিকে ইটো চাইডৰ পৰা ইটো চাইডলৈকে যেতিয়া পাৰ হ'ব লাগে ৰাস্তাটো, তো বহুত মানে গাড়ী স্পীডত, কিছুমানে অভাৰ স্পীডত গাড়ী চলায়। তাতে স্পীড লিমিট আছে, কিন্তু বহুতে লিমিটটো নামানে জোৰকৈ গাড়ী চলায়। গতিকে তেনেকুৱা যিবিলাক দুৰ্ঘটনা হৈছে, গতিকে এতিয়া বন্যপ্ৰাণী যিখিনি আছে কাজিৰঙাৰ দুইফালে তেওঁলোকে মুকলিভাৱে ঘূৰিব পাৰিব আৰু তেওঁলোকে সুৰক্ষিত হৈ থাকিব। যান বাহনৰ যিটো হুলস্থুল, যেনে হৰ্ণ বজোৱা, যেনে খুব অভাৰ স্পীডিং কৰা, এই যিবিলাক হৈছে, এইবিলাকৰ পৰা জীৱ জন্তুসমূহক সুৰক্ষিত কৰি ৰাখিব পৰা যাব। মই ব্যক্তিগতভাৱে আপোনাক ধন্যবাদ জনাইছোঁ। ঠিক আছে, হ'ব।